তেনে কথা নহয় খুৰাব, কিন্তু সেই টকাখিনি দিয়াৰ সময়ত আপুনি ধাৰেই দিছোঁ বুলি কোৱা নাছিল। আপুনি সহায় কৰিছোঁ বুলিহে কৈছিল। মিছা মিছা মাতিছা মিছেছ ফুকন, মিছা মিছা মাতিছে। মা, তুমি বিশ্বাস কৰা, খুৰাই তেনেকৈ কোৱা নাছিল। হেল্ল', মই তেতিয়া কি কৈছিলো নকৈছিলো সেইটো বাদ, এতিয়া মই কি ক'ম সেইটো শুনা। পুৱতি তৰা ধাৰাবাহিকখনত দেখিবলৈ পাব যে এতিয়া পইচাৰ বাবে অনুভূতিৰ মাকক এটা সিদ্ধান্ত দিব আৰু ক'ব যে আপুনি মোৰ সিদ্ধান্তটো বা মোৰ চৰ্তটো মানিব পাৰিবনে। আৰু তেতিয়া অনুভূতিৰ মাকে ক'ব যে আপোনাৰ চৰ্তটো কওক, যদি পাৰোঁ আমি আপোনাৰ চৰ্তটো মানি চলিম। আৰু তেতিয়া ক'ব যে আপোনালোকৰ কিছুমান ঘৰৰ সম্পত্তি মোৰ তাত বন্ধকত থ'ব লাগিব আৰু আপোনালোকে যেতিয়া পইচা উভতাই দিব পাৰে তেতিয়া মোৰ পৰা সেইবিলাক বস্তু লৈ যাব বুলি ক'ব। আৰু তেতিয়া অনুভূতিয়ে ক'ব যে আপুনি এইবোৰ কথা কৈ থাকিলে নহয়, আপুনি আমাক সহায় কৰা বুলি কৈছে, আপুনি কেতিয়াও কোৱা নাই যে আপুনি মোক টকা ধাৰে দিছে। এতিয়া বাৰু সঁচাকৈ প্ৰজ্ঞাহঁতৰ ঘৰৰ বস্তু জানো কিবা এতিয়া বন্ধকত থ'ব নেকি, আৰু সেই মানুহজনে এতিয়া কি বস্তু বন্ধকত খুজিব। এই সকলোবিলাক দৃশ্যাংশ আজি দেখিব। আনফালে আপোনালোকে দেখিবলৈ পাব যে কিংচুক আৰু প্ৰজ্ঞাই একেলগে বহি হোটেলত কফি খাব যাব আৰু তেতিয়া প্ৰজ্ঞাই এক্টিং কৰিব যে মই কেছ আনিব পাহৰি গ'লোঁ, মই এতিয়া কফি নাখাওঁ বুলি ক'ব। আৰু কিংচুকে ক'ব যে মোৰ লগত কেছ আছে আৰু তুমি এইবিলাক টেনশ্যন ল'ব নালাগে, তুমি ধুনীয়াকৈ ভালদৰে বহি কফি কাপ খোৱা। আৰু তেতিয়া প্ৰজ্ঞাই ক'ব যে মই অলপ শ্বপিং কৰিব লগা আছিল আৰু মই সেইবাবে কেছখিনিৰ মোৰ প্ৰয়োজন থকা বুলি ক'ব। আৰু সেই সময়তে ল'ৰাজনে ক'ব যে তুমি যি কিনা সকলোবোৰ কিনিব পাৰিবা, মই পইচা দিমতো, তোমাৰ আৰু মোৰ পইচাৰ মাজত কিবা পাৰ্থক্য আছে নেকি বুলি ক'ব। আৰু প্ৰজ্ঞাই তাৰপিছত ক'ব যে মই আপোনাক যিবিলাক পইচা খৰচ হৈছে মই আপোনাক উভতাই দিম। আৰু তেতিয়া ল'ৰাজনে ক'ব যে মোক একো টকা উভতাই নালাগে, কিন্তু তুমি যি শ্বপিং কৰিব মন আছে সকলোবোৰ কৰা। এতিয়া জানো প্ৰজ্ঞাই সঁচাকৈ কিংচুকক ব্যৱহাৰ কৰিব ধৰিব নেকি? এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত দেখিবলৈ পাব।